নমস্কাৰ এইটো প্লেলিষ্টত ৮ নম্বৰ ক্লাছ মই এড কৰি দিছোঁ ৱৰ্ল্ড জিঅ'গ্ৰাফী আপোনালোকে গোটেইখিনি পাই যাব ইয়াৰ আগত আমি 7টা ক্লাছ কৰিছোঁ আজি আমাৰ 8 নম্বৰ ক্লাছ গতিকে প্লেলিষ্টটো কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ তাতে অ'পেন কৰি চাব এইটো নিউ হা আগৰ যিটো এডিয়াৰী সময়ত মই দিছিলোঁ ৱৰ্ল্ড জিঅ'গ্ৰাফী সেইটো চালেও হৈ যাব কিন্তু তাত অলপমান উৎপাদত কৰোঁতে দুই এটা বস্তু মিছ হৈ গৈছিল আৰু দুই এটা ক'ৰবাত মানে ভুল থাকিবও পাৰে ঠিক আছে সেইকাৰণে মই আপোনালোকক এইটো নতুনকৈ এটা বনাই দিছোঁ 8 নম্বৰ ক্লাছ বহুতে বিচাৰি পোৱা নাই কমেণ্ট বক্সত যাওক নহ'লে ডেছক্ৰিপশ্যনত যাওক ঠিক আছে অ'কে এতিয়া আমি ইয়াৰ আগলৈকে বহুখিনি বস্তু পঢ়িলোঁ আজি আমি পঢ়িবলৈ গৈ আছোঁ যি মেজৰ মেড কেনাল ঠিক আছে মানৱ সৃষ্টৰ প্ৰধান খালবোৰ চাওক এই কেনালবোৰ কিয় খান্দিব লগা হ'ল এতিয়া চাওক এইখন এছিয়া হয়নে এখন আফ্ৰিকা আৰু এইফালে ইউৰোপ আছে এইটো হৈছে আপোনাৰ চুৱেজ কেনাল ঠিক আছে চুৱেজ কেনালটো নাথাকা হয় মনত কৰিব যে চুৱেজ কেনালটো নাথাকা হয় এই এছিয়াৰ পৰা যেতিয়া ইউৰোপলৈ ট্ৰেড কৰিব লগা হয় বাণিজ্য কৰিব লগা হয় তেনেহ'লে এনেকৈ ঘূৰি আহিব লগা হৈছিল চাওক একদম এনেকৈ কৰি এনেকৈ ৰাস্তাটো দেখিছে এনেকৈ ঘূৰি আহিব লগা হৈছিল বহুত লং ডিষ্টেঞ্চ আৰু ইয়াত কি হয় তেল বহুত যাব কষ্টলি হ'ব আৰু ডেঞ্জাৰ হয় এই ৰুটটো ঠিক আছে দেন ইয়াতে কি হ'ল এটা কেনাল খান্দিলে যাৰ নাম আছিল চুৱেজ কেনেল আৰু ইম্পৰ্টেণ্ট কথা যে চুৱেজ কেনেলে কাক কানেক্ট কৰি আছে কানেক্টিং মেডিটেৰিয়ান চি ভূমধ্যসাগৰ টু দ্য ৰেড চি এইখন দেখিছে ৰেড চি আৰু এইখন মেডিটেৰিয়ান চি ঠিক আছে এণ্ড ডিভাইডিং আফ্ৰিকা এণ্ড এছিয়া এণ্ড বাই এক্সটেনশ্যন দ্য চিয়ানি পেনিচুলা ফ্ৰম দ্য ৰেষ্ট অফ ইজিপ্ট দ্য 193.30 কিলোমিটাৰ লং কেনেল ইজ এ কে ট্ৰেড ৰুট বিটুইন ইউৰোপ এণ্ড এছিয়া মই অলৰেডি ক'লোৱে যে ইউৰোপ আৰু এছিয়াৰ এটা ইম্পৰ্টেণ্ট ট্ৰেড ৰুট হয় এইটো নাথাকা হয় কি হ'ল হয় এনেকৈ ঘূৰি আহিব লগা হ'ল এতিয়া আপোনালোকৰ এক্সাম পইণ্টৰ ভিউৰ পৰা কি হ'ব চুৱেজ কেনালে কোন দুখন সাগৰক কানেক্ট কৰি আছে ৰেড চি এণ্ড মেডিটেৰিয়ান চি ঠিক আছে আপোনালোকে নিশ্চয় দেখিছে মই এটা দেখাই আছোঁ মাজতে নিউজত পাইছিলে ন এই চিপ এখন যে ফাঁচি গৈছিলে কুৱেশ্যনটো এনেকৈ আহিব পাৰে যে এ শ্বৰ্টকাট চি ৰুট বিটুইন দ্য ইউৰোপ এণ্ড এছিয়ান কাউণ্ট্ৰিজ ৱাজ প্ৰভাইডেড বাই ইউৰোপ আৰু এছিয়ান দেশসমূহৰ মাজত এটা শ্বৰ্টকাট সাগৰীয় পথৰ ব্যৱস্থা কৰা হৈছিল ইয়াৰ নাম কি আছিলে কেপ অফ দ্য গুড অফ হোপ ৰুট নহয় চুৱেজ কেনেল পানামা কেনেল নৰ্থ আটলাণ্টিক ৰুট কি হয় চুৱেজ কেনাল দেখিছিলে এইটো এইখন আমাৰ ধৰক ইণ্ডিয়া এখন মুম্বাই বা কিবা এটা পৰ্ট এইখন ইউৰোপ লণ্ডনত কিবা এটা ধৰক বজাৰ কৰিব লাগে এই কেনালটো নাথাকা হয় একদম এনেকৈ ঘূৰি যাব লগা হ'লে ডিষ্টেঞ্চ কিমান চাওক 19,800 কিলোমিটাৰ আৰু কেনালটো হোৱাৰ লগে লগে 11,600 কিলোমিটাৰ কিমান কমি গ'ল দেখিছে এতিয়া এনেকৈ যাব পাৰিব অ'কে এক্সাম পইণ্টৰ ভিউৰ পৰা এনেকুৱা কুৱেশ্যন আহিব পাৰে আৰু লগতে সাগৰ দুখন মনত ৰাখিব ৰেড চি আৰু মেডিটেৰিয়ান চি লগতে ইজিপ্তে ইয়াক কণ্ট্ৰল কৰে ঠিক আছে অ'কে লেংথ ইমান ইম্পৰ্টেণ্ট নহয় যিটো কৈছোঁ ইমানখিনি চালে আপোনালোকৰ হৈ যাব বাকীটো মই PDF-টোত আপোনালোকে এই সাগৰখিনি পাইছেই মেডিটেৰিয়ান চিৰ ছাৰাউণ্ডিঙত থকা কাউণ্ট্ৰিসমূহ কি হয়নে নাই আৰু ইজৰাইল আৰু যেতিয়া হামাছৰ এতিয়াও কনফ্লিক্টটো অলপমান এতিয়া কমিছে যেতিয়া চলি আছিলে সেই সময়তো আমি ইয়াৰ বিষয়ে ভালদৰে চাইছিলোঁ এই এৰিয়াখিনিৰ বিষয়ে আকৌ এবাৰ চাই দিম বাৰু না নেক্সট এটা কেনাল হ'ল যে পানামা কেনাল ঠিক আছে দেখিছে এইটো আৰু পানামা কেনাল ইজ এ মেন মেড ৱাটাৰৱে কানেক্টিং আটলাণ্টিক এণ্ড পেচিফিক অ'চেনটো এটা মনত ৰাখিব ঠিক আছে এইখন নৰ্থ আমেৰিকা এখন চাউথ আমেৰিকা এতিয়া চাওক এইখন কি আছিল আপোনাৰ আটলাণ্টিক এখন পেচিফিক অ'চেন এতিয়া এই কেনেলটো নাথাকা হয় কি হ'ল হয় এনেকৈ ঘূৰি আহিব লগা হ'ল হয় গতিকে ই কি কৰিলে যি আটলাণ্টিক অ'চেন আৰু পেচিফিক অ'চেনৰ যি ট্ৰেড হয় তাক ধুনীয়াকৈ ইজি কৰি দিলে ঠিক আছে চ' আটলাণ্টিক এণ্ড পেচিফিক অ'চেনক কানেক্ট কৰি আছে যদি কোন দুখন মহাদেশৰ মাজত আছে নৰ্থ আমেৰিকা এণ্ড চাউথ আমেৰিকা বাছ ইমানখিনি বস্তু জানি থ'লেও আপোনালোকৰ কাৰণে বহুত ইয়াৰ পৰা এটা কুৱেশ্যন বনাই দিব পাৰে আৰু আজি আমি লেক ঠিক আছে বিশ্বৰ যিবোৰ হ্ৰদবোৰ আছে ফেমাছ লেক তাৰ বিষয়ে অলপমান চাবলৈ গৈ আছোঁ কাৰণ আপোনালোকে জানে এই লেককেইটাৰ নাম মনত ৰাখি থৈ দিয়ক আৰু ইয়াৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব কি বস্তু পঢ়িব লাগিব আমি লাহে লাহে গম পাই গৈ থাকিম কেছপিয়ান চি ইন টাৰ্মছ অফ এইটো বাদ দিয়ক এতিয়া কেছপিয়ান চি এটা লেক হয় লেক ছুপেৰিয়ৰ হয়নে ভিক্টৰিয়া লেক হুৰুণ লেক ঠিক আছে মিচিগান লেক টানজেনিয়াকা লেক ঠিক আছে লেক বাইকাল গ্ৰেট বেৰিয়াৰ লেক মালাৱী লেক আৰু গ্ৰেট স্লেভ লেক এতিয়া লেকৰ পৰা প্ৰথম কুৱেশ্যন আহিব যে কোনটো লেক কোনখন মহাদেশত আছে মহাদেশ দেশখন আহিব যিকেইটা ইম্পৰ্টেণ্ট লেক হয় ধৰক কেছপিয়ান তাৰপিছত আপোনাৰ ভিক্টৰিয়া দেশখিনি আহি যাব কিন্তু মেইনলি আপোনালোকে মহাদেশখিনি চাই থওক কোনটো মহাদেশত কোনখন লেক আছে ইয়াতে ধুনীয়াকৈ মেপখন দিয়া আছে মেইনলি যদি চাই ঠিক আছে লেক বাইকাল এছিয়া দেন লেক আয়াৰ অ'চেনিয়া দেন আৰু কেইটামান চাব পাৰে আপোনালোকে মই চাই দিছোঁ লেক টিটিকাকা ঠিক আছে চাউথ আমেৰিকা তাৰপিছত আপোনাৰ গ্ৰেট বেৰিয়াৰ লেক
নৰ্থ আমেৰিকা, ঠিক আছে, গ্ৰেট লেকছ, এইটো আপোনাৰ গ্ৰেট স্লেভ লেকছ, লেক জেনেভা, কেস্পিয়ান চি, আৰাল চি, ডেড চি, হয়নে, লেক চাদ, লেক ভিক্টৰিয়া, আফ্ৰিকা। মনত ৰাখিব, ইয়াৰ ওপৰত মই আৰু এটা কুৱেশ্যন কৰাব গৈ আছোঁ, কাৰণ আহিব পাৰে, কাৰণ এইটো ইম্পৰ্টেণ্ট হয়। কিয়? 5 মিনিট পাছত গম পাই যাব। অলৰেডি আমি মেপিং কৰিছোঁ, সেইকাৰণে আপোনালোকে কোনখন ক'ত আছে ধুনীয়াকৈ চাই থ'ব, এবাৰ প'জ কৰি ফালে মহাদেশ কেইখন মনত ৰাখি থৈ দিব, ঠিক আছে, লেক কেইটাৰ নাম। এতিয়া ভালদৰে যদি মন কৰে, এইখন এইটো আপোনাৰ লেক বাইকাল ৰাছিয়াত আছে, দেশখন মনত ৰাখিব, আহিব পাৰে। লোকেটেড ইন চাইবেৰিয়া, ৰাছিয়া, ঠিক আছে, বৈকাল হ্ৰদ, আৰু ডিপেষ্ট লেক ইন দ্য ৱৰ্ল্ড, আটাইতকৈ দ হ্ৰদ হয়, ঠিক আছে, ডিপেষ্ট লেক ইন দ্য ৱৰ্ল্ড। ইট ইজ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট লেক বাই ভলিউম, আৰু ইন টাৰ্মছ অফ ভলিউম বা আয়তনৰ ক্ষেত্ৰত ইও আটাইতকৈ ডাঙৰ হয়, লেক বাইকাল। দেন লেক জানায়াকা, ঠিক আছে, তানজানিকা, অ'কে, লংগেষ্ট লেক ইন দ্য ৱৰ্ল্ড, পৃথিৱীৰ আটাইতকৈ দীঘল লেক, ঠিক আছে। ইট ইজ অলছ' দ্য ছেকেণ্ড লাৰ্জেষ্ট বাই ভলিউম যদি চাই এইটো পৃথিৱীৰ দ্বিতীয় বৃহত্তম, ঠিক আছে। ইট ইজ দ্য ছেকেণ্ড ডিপেষ্ট লেক ইন দ্য ৱৰ্ল্ড আফটাৰ লেক বৈকাল, বৈকাল হ্ৰদৰ পাছত এইটো ছেকেণ্ড ডিপেষ্ট লেক হয় কোনটো, লেক তানজানিকা, ঠিক আছে। নাও বাকী লেকৰ ওপৰত যিখিনি ফেক্টছ আছে সেইখিনি আমি MCQৰ জৰিয়তে কৰিম, ঠিক আছে। কিন্তু এটা লেক আপোনালোকে মন কৰিব যে লেক ভিক্টৰিয়া, লেক ভিক্টৰিয়া এইটো এটা লেক যাৰ, ঠিক আছে, ইকুৱেটৰ, আমি ইকুৱেটৰ, ট্ৰপিক অফ কেঞ্চাৰ, ট্ৰপিক অফ কেপ্ৰিকন এইবোৰ পঢ়িছিলোঁ ন, যাৰ মাজেৰে ইমাজিনেৰী লাইন ইকুৱেটৰ পাৰ হৈ গৈছে, কোনটো লেকৰ মাজেৰে, লেক ভিক্টৰিয়া। এতিয়া আপোনালোকে মেপখন দেখিছে, লেক ভিক্টৰিয়াৰ যদি চাই কোনকেইখন কাউণ্ট্ৰিৰ লগত সীমা ভাগ বতৰা কৰি আছে, ইয়াতে ধুনীয়াকৈ লিখা হৈ আছে, স্ক্ৰীনশ্বট মাৰি দিয়ক আৰু এবাৰ ভালদৰে পঢ়ি দিয়ক। আটাইতকৈ ইম্পৰ্টেণ্ট কথা যে কুৱেশ্যন আহিব পাৰে যে তলৰ কোনটো লেকৰ মাজেৰে বা কোনটো লেকৰ মাজেৰে ইমাজিনেৰী লাইন ইকুৱেটৰ পাৰ হৈ গৈছে, ঠিক আছে। দেন আফ্ৰিকা মহাদেশত আছে, এইটো আপোনালোকে গম পায়, লগতে এইখন আপোনালোকে দেখিছে কোনকেইখন কাউণ্ট্ৰি আছে, এবাৰ চাই থৈ দিয়ক। ইমানখিনি মই এক্সপেক্ট কৰোঁ যে আপোনালোকে অলৰেডি মেপিং কৰিব শিকিছে, যদি আপোনালোকে ক্লাছ নম্বৰ 1ৰ পৰা ধুনীয়াকৈ কৰি আছে। নাও কেস্পিয়ান চি আৰু ডেড চি, ঠিক আছে, ইয়াৰ বিষয়ে আমি ভালদৰে পঢ়িছোঁ। চ' আপোনালোকে এইখিনিও এবাৰ যিমান পাৰে চাই থৈ দিয়ক। আমি যেতিয়া মেডিটেৰিয়ান চি, ডেড চিৰ বিষয়ে পঢ়িছিলোঁ ফেক্টছসমূহ কাৰেণ্ট এফেয়াৰ্ছ ক্লাছত, সেই সময়ত আমি ধুনীয়াকৈ চাইছোঁ, আৰু পিছত মই এটা ক্লাছ আনি পেলাই আপোনালোকক কৰাই দিম। এতিয়া কেইটামান আমি MCQ কৰোঁ, ঠিক আছে। নাও এইটো কুৱেশ্যন আহিছিলে এবাৰ ADR-ত যে গ্ৰেট বেৰিয়াৰ ৰিফ বিশ্বৰ আটাইতকৈ ডাঙৰ কৰেল ৰিফ ক'ত অৱস্থিত, অষ্ট্ৰেলিয়াত আছে। দেন যদি চাই ৱেৰ আৰ দ্য মোষ্ট অফ দ্য আৰ্থ এক্টিভ ভলকেনছ কনচেনট্ৰেটেড এট প্ৰেজেণ্ট, ঠিক আছে, বৰ্তমান পৃথিৱীৰ বেছিভাগ সক্ৰিয় আগ্নেয়গিৰি ক'ত কেন্দ্ৰীভূত হৈ আছে, পেচিফিক অ'চিয়ান, ঠিক আছে। ৰিং অফ ফায়াৰৰ বিষয়ে গম পাইছে। ইয়াতে যদি ফিজিকেল জিঅ'গ্ৰাফী পঢ়িছে তাতে আমাৰ নোটছটো, তেনেহ'লে তাত আমি কিছুমান ড্ৰিফ্টৰ কথা কৈছিলোঁ, প্লেট টেকটনিকৰ কথা কৈছিলোঁ, তাত যদি পঢ়িছে ভালদৰে বুজি পাব, ঠিক আছে। নাও নেক্সট কুৱেশ্যন যদি চাই, দ্য মষ্ট চল্টি বেচিন ইন দ্য ৱৰ্ল্ড, পৃথিৱীৰ আটাইতকৈ নিমখীয়া বেচিন, ঠিক আছে, বা নিমখীয়া হ্ৰদ এনেকৈ আহিব পাৰে, এইটো হৈছে আপোনাৰ ডেড চি, মনত ৰাখিব, ঠিক আছে। দ্য পৃথিৱীৰ আটাইতকৈ নিমখীয়া অৱবাহিকাটো হ'ল মৃত সাগৰ বা ডেড চি। ইয়াৰ পৃষ্ঠ আৰু পাৰ সমুদ্ৰ পৃষ্ঠৰ পৰা 27 মিটাৰ তলত। মই সেইকাৰণে কৈছিলোঁ যে ইয়াৰ বিষয়ে আমি অলপ পঢ়িম, আগতেও পঢ়িছিলোঁ, আকৌ এই পেজটো আছে। ৱৰ্ল্ডৰ আটাইতকৈ লোৱেষ্ট পইণ্ট হয়, ঠিক আছে। মানে চাওক, এখন ঠাইৰ এলিভেশ্যন আমি কেনেকৈ জোখোঁ, কাৰ ৰেচপেক্টত, মিন চি লেভেল, মানে ধৰক এইটো মিন চি লেভেল, ঠিক আছে, এইটো ৰেফাৰেঞ্চ পইণ্ট। এতিয়া ইয়াৰ ৰেফাৰেঞ্চত কোনো এখন ঠাই কিমান ওপৰত আছে, ধৰক 10 মিটাৰ, আমি কি ক'ম, 10 মিটাৰ এবভ মিন চি লেভেল, ধৰক 100 মিটাৰ, 10 মিটাৰ এবভ মিন চি লেভেল। এতিয়া মনত ৰাখিব যে ডেড চিটো কি হয়, মিন চি লেভেলৰ পৰা কিমান তলত আছে, 427 মিটাৰ তলত। এইটো মনত ৰাখিব নালাগে, কিন্তু মনত ৰাখিব যে আটাইতকৈ বেছি চল্টি বেচিন কোনটো হয়, ডেড চি হয়, আৰু ই আটাইতকৈ লোৱেষ্ট পইণ্ট, ঠিক আছে, মানে পৃথিৱীৰ আটাইতকৈ লোৱেষ্ট পইণ্ট হয় এইটো, সেইটো মনত ৰাখিব। আৰু মনত ৰাখিব যে দ্য ডিপেষ্ট হাইপাৰ চেলাইন লেক ইন দ্য ৱৰ্ল্ড, সেইটো মনত ৰাখি থৈ দিব, ঠিক আছে। দুটা বস্তু গম পালে। নাও হোৱাট ইজ দ্য শ্বেপ অফ দ্য আৰ্থ, জানে আপোনালোকে কি আছিলে, জিঅ'ইড। তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে দ্য ৱাৰ্মেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড, পৃথিৱীৰ আটাইতকৈ উষ্ণ মহাসাগৰখন। চাওক, ৱাৰ্মেষ্ট মানে ইয়াৰ পানীবোৰ উতলি নাথাকে, ঠিক আছে। ইয়াৰ অৰ্থটো এইটোৱে হ'ল যে ৰিলেটিভলি ইয়াৰ পানীখিনি অলপমান গৰম হয় বেলেগ সাগৰতকৈ। এইটো আছিল আমাৰ ইণ্ডিয়ান অ'চিয়ান, ভাৰত মহাসাগৰ, ঠিক আছে। হুইচ ইজ দ্য লংগেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড, এইটো কমেণ্ট কৰক। তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হুইচ অফ দ্য ফলোয়িং
ৰিফ্লেক্স ৰেডিঅ' ৱেভছ টু দ্য আৰ্থ, তলৰ কোনটোৱে পৃথিৱীলৈ ৰেডিঅ' তৰংগ প্ৰতিফলন কৰে, কোনটো আছিলে? ইয়াতে অপশ্যন দুইটা ছেম হৈ আছে, আয়নস্ফিয়াৰ বা থাৰ্মস্ফিয়াৰ। ঠিক আছে, অপশ্যন লিখোতে মোৰ ভুল হ'ল, চ' ইয়াকে কোৱা হয় অৰ। এটমস্ফিয়াৰৰ লেয়াৰবোৰ যেতিয়া পঢ়িছিলোঁ, চাব ইয়াতে মই এড কৰা হৈ আছে প্লেলিষ্টত, আৰু আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। দ্য লেণ্ড অফ মৰ্ণিং কেম, ৰাতিপুৱাৰ শান্তিৰ দেশ বুলি কাক কোৱা হয়? সেইটো কমেণ্ট কৰি জনাব। নাও আইডেণ্টিফাই দ্য ফেমাছ ষ্ট্ৰেইট লোকেটেড ইন দ্য মেডিটেৰিয়ান চি, ভূমধ্য সাগৰত অৱস্থিত বিখ্যাত জলদ্বীপটো চিনাক্ত কৰা। ষ্ট্ৰেইট অফ হৰমুজ, বাবেল মণ্ডেব ষ্ট্ৰেইট, ঠিক আছে, সিনাই ষ্ট্ৰেইট, ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ, কি আছিলে? মেডিটেৰিয়ান চি। অ'কে, প্লেলিষ্টটো কমপ্লিট কৰক, প্লেলিষ্টটো কমপ্লিট কৰাৰ পাছত এই কুৱেশ্যনটো কৰিব আপোনালোকে। ঠিক আছে, 8 নম্বৰ ক্লাছ মই দিলোঁ, বাকী আগৰকেইটা কৰিবলৈ চেষ্টা কৰিব। মই MCQ খিনি লৈ আহিম, MCQ খিনি অনাৰ পাছত আৰু আপোনালোকৰ ক্লিয়াৰিটি আহিব। চ' প্ৰেক্টিছ কুৱেশ্যন উইল বি প্ৰভাইডেড লেটাৰ, অনুশীলনীৰ প্ৰশ্ন পিছত দিয়া হ'ব। বাকী ইমান বেছি ডেপথত সোমাই যাব নালাগে, যিমানখিনি আপোনালোকক মই দিছোঁ ইমানখিনি চাওক, বাকী আপোনালোকৰ ফালৰ পৰা আপোনালোকৰ কথা মই ইমান নকওঁ যে এইখিনিয়ে চাওক, কিন্তু বেটাৰ প্ৰথমে এইখিনি শেষ কৰি লওক, তাৰপাছত যিমান পাৰে কৰিবলৈ ট্ৰাই কৰিব। ঠিক আছে, থেংক ইউ। আজিৰ ক্লাছটো ইমানেই আছিল। আজিৰ ক্লাছটো অনাৰ মেইন উদ্দেশ্য আছিল যে আপোনালোকে আগৰ ক্লাছকেইটা বিচাৰি পায়, প্লেলিষ্টটো বিচাৰি পায়। ঠিক আছে, থেংক ইউ।